নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকলৈ আগবঢ়াইছোঁ। আজি এতিয়া আহি মই তেজপুৰৰ BK নাৰ্ছিং হোমত উপস্থিত হ'লোহি। যিহেতু মই তেজপুৰ অহাৰ কাৰণেই হ'ল মোৰ সৰু ছোৱালীৰ আজি ডেলিভাৰী ডেট আছে, সেইকাৰণে মই আহিলোঁ। এয়া আহি মই হস্পিটেলত আছোঁ। বৰ্তমানো নিয়া নাইকিয়া এতিয়ালৈকে উঠিলে। এয়া এইটো ল'ৰা, নমস্কাৰ দিয়াচোন। এইটো চাৰ্ভিক, এয়া সৰু ছোৱালীৰ ডাঙৰ ল'ৰা চাৰ্ভিক হয়। নমস্কাৰ দিয়া। সি মোবাইলত ব্যস্ত। সি আজিৰে পৰা দাদা হ'ব, তাৰ বিৰাট ফূৰ্তি। এয়া ছোৱালীৰ যে শাহু হয়, এয়া শিল্পী অকণমান দেখাইছে। ঠিক আছে, পিছত জনাই থাকিম আপোনালোকক। অপাৰেশ্যন থিয়েটাৰৰ সন্মুখত দুধুৰ মধুৰ এটা পৰিৱেশত ৰৈ আছোঁ। কি হয় কোনেও নাজানে, ভগৱানেহে জানে। ল'ৰা হ'ব নে ছোৱালী হ'ব, যি হয় ভালকৈ সুস্থ হৈ হ'লেই হ'ল আৰু ভগৱানৰ ওচৰত সেই প্ৰাৰ্থনা কৰিছোঁ। ছোৱালীৰ ল'ৰা এটা হ'ল, সকলোৱে শুনি খুবেই ভাল পাইছে। এয়া ফূৰ্তি চবৰে, জেঠাইকতো আহিছে, সকলোৱে আহিছে। বেবী ৱাছৰুমত সোমোৱাইছে আৰু ছোৱালীক এতিয়ালৈকে উলিয়াই দিয়া নাই। ভগৱানে ভালেই হোৱাই দিছে। পিছলৈ মই আকৌ দি থাকিম।